Hello everyone, welcome back to Maggie Points by Ecohipa য'ত নেকি আমি প্ৰতিটো ভিডিঅ'ত এটা স্কিম বা আঁচনি ডিছকাছ কৰোঁ only within 2 minutes। আজিৰ আঁচনিটো হৈছে নভিয়া, যাৰ ফুল ফৰ্ম হৈছে Nurturing Aspirations Through Vocational Training for Young Adolescent Girls। চ' ইয়াতে পাৰ্টিকুলাৰলি চাব গ'লে ভকেচনেল ট্ৰেইনিং বিলাক প্ৰভাইড কৰা যায়। ভকেচনেল ট্ৰেইনিং বুলি ক'ব গ'লে যেনে আমাৰ বিউটিচিয়ান হৈ গ'ল কৰ্চেছ বিলাক বা আমাৰ কুকাৰী ৰিলেটেড কৰ্চেছ বিলাক বা বহুতো টেকনিকেল কৰ্চেছ বিলাক আছে লাইক AC ৰিপেয়াৰিং এণ্ড অল। সেই তেনেকুৱা ধৰণৰ ট্ৰেইনিং বিলাক দিয়া যায়। বাট কাক দিয়া যাব সেইটো যদি আমি চাওঁ তেতিয়াহ'লে এডলেচেণ্ট গাৰ্লছ বিলাকক দিয়া যাব এজড বিটুইন 16 to 18 ইয়াৰ্ছ। নাও এডলেচেণ্ট গাৰ্লছ বুলি ক'লে আমাৰ এনে ধৰণৰ ছোৱালী বিলাক যিবিলাকে ট্ৰানজিশন পিৰিয়ড এটাত আছে য'ত নেকি একদম চাইল্ডহুডৰ পৰা এডাল্টহুডলৈকে গৈ আছে। WHO যদি আমি মাধ্যমৰে হিচাপে চাওঁ তেতিয়াহ'লে এনি গাৰ্ল within the age of 10 to 19 years can be considered as an adolescent girl. Okay, so তেনেধৰণৰ adolescent girls সকলক এনেধৰণৰ ট্ৰেইনিং বিলাক দিয়া যাব, বাট তেওঁলোকৰ ক্লাছ 10 কোৱালিফিকেশ্যন এটলিষ্ট থাকিব লাগিব, ক্লাছ 10 সিহঁতে ক্ৰছ কৰিবলৈ লাগিবগে। মুভিং অন, কোনে লঞ্চ কৰিছে যদি আমি চাওঁ তেতিয়াহ'লে ডেফিনেটলি আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ দ্বাৰা লঞ্চ কৰা হয়, কিন্তু তাৰে আণ্ডাৰত কোনটো কোনটো মিনিষ্ট্ৰী আছে তাতে দুটা মিনিষ্ট্ৰীয়ে কলাব কৰি পেলাই জইণ্ট ইনিচিয়েটিভ হিচাপে লঞ্চ কৰিছে। এটা হৈ গ'ল মিনিষ্ট্ৰী অফ উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট অফ কোৰ্চ, আৰু এটা হৈ গ'ল মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনৰশ্বিপ। দেন এগেইন কভাৰেজ যদি আমি চাওঁ কোনখিনি জাগাত এইখিনি স্কিমটো ইমপ্লিমেণ্ট কৰা যাব, সেইটো হৈ গ'ল আমাৰ এছপিৰেশ্যনেল ডিষ্ট্ৰিক্টছ বিলাকত আৰু নৰ্থ ইষ্টাৰ্ণ ৰিজন বিলাকক দিয়া যাব। অল অভাৰ যদি আমি চাওঁ তেতিয়াহ'লে 27টা ডিষ্ট্ৰিক্টছ কভাৰ কৰা হৈছে, আৰু এই 27টা ডিষ্ট্ৰিক্টছ 19টা ষ্টেটছত বিলং কৰে। পাৰ্টিকুলাৰলি নিউজত বহুত বেছি আছিলে কিয়, কাৰণ ইউপিত এটা ডিষ্ট্ৰিক্ট আছে বাই দ্য নেম অফ সোনভদ্ৰ। এই ডিষ্ট্ৰিক্টটোতে ইমপ্লিমেণ্ট কৰা গৈছিলে, সেইটো কাৰণে বিৰাট বেছি নিউজত আছিলে। নাও এনেধৰণৰ ডিষ্ট্ৰিক্ট বিলাকক টাৰ্গেট কৰা হৈছে য'ত নেকি যিটো ডিষ্ট্ৰিক্টক আমি এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট বুলি কওঁ, তাৰ মানে ইমান এটা বেছি এটা ডেভেলপ নহয়, কিন্তু ডেভেলপ কৰাবলৈ লাগে। চ' মষ্টলি যদি আমি চাওঁ ট্ৰাইবেল ডমিনেটেড যিবিলাক ডিষ্ট্ৰিক্ট বিলাক আছে তেনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্ট বিলাক আমাৰ ইয়াতে সেইবিলাক ডিষ্ট্ৰিক্টকে চুজ কৰা গৈছে। অসমৰ কথা যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ অসমত অসমত সাতটা তেনেকুৱা এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট বিলাক আছে। আমাৰ বৰপেটা আছে, আমাৰ বাক্সা আছে, এগেইন বাৰাক ভেলী ফালৰ পৰা যদি আমি চাওঁ হেলাকান্দি আছে। তেনেকুৱা আমাৰ টোটেল 7টা ডিষ্ট্ৰিক্ট আছে যিখিনিক আমি এছপিৰেশ্যনেল ডিষ্ট্ৰিক্ট বুলি আমি কওঁ। মুভিং অন, কনভাৰ্জেন্স যদি আমি চাওঁ এইটো এটা বহুত ডাঙৰ ব্ৰড স্কিম এটা হৈ গ'ল। এই স্কিমটোৰ আণ্ডাৰত যিখিনি প্ৰভিজনছ আছে সেই প্ৰভিজনছ খিনি আমাৰ এই দুটা স্কিমৰ লগতো মিলে। এটা স্কিম হৈ গ'ল আমাৰ PMKVY, অকে, আমাৰ যিটো প্ৰধানমন্ত্ৰী কুশল বিকাশ যোজনা আছে তাৰ লগতো মিলে। এই স্কিমটোত আমাৰ কি আছিলে, ইট ৱাজ ফ'কাচিং অন স্কিল ডেভেলপমেণ্ট। কিহৰ ওপৰত আছিলে, স্কিল ডেভেলপমেণ্টৰ ওপৰত। PM বিশ্বকৰ্মা যোজনা যদি আমি চাওঁ এইটো তেনেকৈ অলপমান ৰিলেটেড হয়, ক্ৰিয়েটিভ হয়, আৰ্টিচান ৰিলেটেড ৱৰ্ক বিলাক যিহেতু কৰা যায়, যোনটো নেকি যাৰ থ্ৰুদি আমি MSME চেক্টৰ, অকে, মাইক্ৰ স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজ, এনে ধৰণৰ যিখিনি আমাৰ চেক্টৰ আছে সেই চেক্টৰটোত আপলিফ্ট কৰিবৰ কাৰণে আৰু অকণমান গ্ৰ' কৰিবৰ কাৰণে, বুষ্ট কৰিবৰ কাৰণে আমি এই পাৰ্টিকুলাৰ PM বিশ্বকৰ্মা যোজনা স্কিমটো আনিছিলো। এই দুটা স্কিমে আমাৰ নাভিয়া স্কিমটোৰ আণ্ডাৰত পেৰেলেলি কণ্ডাক্ট কৰা হ'ব, ইমপ্লিমেণ্ট কৰা হ'ব বুলি আমি গম পাইছো। Significance যদি আমি চাওঁ তেতিয়াহ'লে নাভিয়া স্কিম ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট ফৰ আছ। Why? Because it aligns with the Viksit Bharat 2047 vision as well. Viksit Bharat at 2047 vision to কি হৈছে that যিহেতু আমাৰ 100 বছৰ হৈ যাব আমাৰ ভাৰত ইণ্ডিপেণ্ডেণ্ট হোৱাৰ, 100 বছৰ হৈ যাব 1947 to 2047, so 100 ইয়াৰ্ছলৈকে আমাৰ এটা এইম এটা আছে, আমাৰ টাৰ্গেট এটা আছে that আমি এজ এ ডেভেলপড নেশ্যন হিচাপে আমি পপুলাৰ হ'বলৈ লাগে। অকে, ডেভেলপ নেশ্যন হিচাপে আমি ৰেকগনাইজ হ'ব লাগে গ্ল'বেলি। চ' ডেট ইজ আণ্ডাৰ আৱাৰ Viksit Bharat at the rate 2047 vision. চ' এইটো আমাৰ কাৰণে নাভিয়া স্কিমটো কেলে ইম্পৰ্টেণ্ট হয়, বিকজ Viksit ভাৰতৰ ভিজনটোৰ লগত আমাৰ এই নাভিয়া স্কিমৰ প্ৰভিজনছ বিলাকো এলাইন কৰে, আৰু ইয়াৰ থ্ৰুৱেদি আমি প্ৰমোট কৰিব পাৰো উইমেন লেড ডেভেলপমেণ্ট এণ্ড অলছ' বিল্ড এ স্কিল self reliant and inclusive workforce. ঠিক আছে, চ' এইখিনি আছিলে ৰিগাৰ্ডিং আৱাৰ নাভিয়া স্কিম। আৰু এনেধৰণৰ স্কিমছ বিলাক জানি থাকিবৰ কাৰণে আমাৰ লগত জড়িত হৈ থাকক, আৰু আপোনালোকে ডেফিনেটলি গম পায় PDF টো ক'ত ডাউনলোড কৰিবলৈ পাৰে। চ' PDF টো আপোনালোকে ডাউনলোড কৰিবৰ কাৰণে আমাৰ টেলিগ্ৰাম চেনেল আছে, ই-কুহিপাত গাইডেন্স প্ৰগ্ৰাম, অকে, ই-কুহিপাত গাইডেন্স প্ৰগ্ৰাম নামৰ টেলিগ্ৰাম চেনেল আছে, তাতে জইন কৰক, তাতে পাৰ্টিকুলাৰ PDF টো পাই যাব। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। টিল দেন টেক কেয়াৰ এণ্ড ষ্টাডি স্মাৰ্ট। থেংক ইউ।